নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 ছেপ্টেম্বৰ। আত্মহত্যা মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এখন ডাঙৰ মন্তব্য কৰিছে। লগতে যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো আপুনি লাভ কৰিব নতুন চৰকাৰী ঘৰ। এইবাৰ 1,30,000 টকা নহয়, আপুনি লাভ কৰিব 2,60,000 কোটি টকা। কোনে কিমান টকা লাভ কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ 18তম কিস্তিৰ লগতে আপুনি লাভ কৰিব 6,000 কোটি টকা। প্ৰতিগৰাকী পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? সাজু কৰক এইকেইখন নথি পত্ৰ। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ আজি এখন ডাঙৰ মন্তব্য কৰিছে। লগতে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাৰ পৰা নাম বাদ পৰিছিলে সেইসকলৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে সোমাই দিব টকা। লগতে নতুনকৈ এখন তালিকা প্ৰকাশ কৰিব চৰকাৰে। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ আবেদন কৰা নাই সেইসকল ব্যক্তি সম্পূৰ্ণকৈ জানি লওক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিয়নো প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। লগতে কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। এতিয়া যিসকল ব্যক্তিয়ে 2024 বৰ্ষত চৰকাৰী ঘৰ লাভ কৰিব সেইসকল ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰৰ লগত বহুতো সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। কিদৰে কৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন? ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ। আজি সাজু কৰক এইকেইখন নথি পত্ৰ। এইকেইখন নথি পত্ৰ হ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ অনলাইন বা অফলাইন দুয়োটা মাধ্যমতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপুনি চৰকাৰী ঘৰ যদি আবেদন কৰিবলগীয়া ইচ্ছা আছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি এইকেইটা নথি পত্ৰ সাজু কৰক। আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকুৱাকৈ অনলাইন বা অফলাইন দুয়োটা পদ্ধতিতে চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আপুনি কোনটোৰ মাধ্যমত চৰকাৰী ঘৰ আবেদন প্ৰক্ৰিয়া চাব খোজে, যদি আপুনি অনলাইনৰ মাধ্যমত চৰকাৰী ঘৰ ভিডিঅ' লাগে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। আৰু যদি আপুনি অফলাইনৰ মাধ্যমত চৰকাৰী ঘৰ আবেদন কৰিব খোজে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিল, কিয়নো ফাষ্টেগক লৈ আহি গ'ল দেশত নতুন নিয়ম। যান বাহনৰ গৰাকীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পালে। পুৰণি বাহনৰ মালিকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ফাষ্টেগক লৈ আহি গ'ল দেশত নতুন নিয়ম। টোল প্লাজাত ভিৰ হেৰা কৰিবলৈ এখন নতুন নিয়ম সলনি কৰা হৈছে। যান বাহনৰ গৰাকীয়ে ফাষ্টেগ সক্ৰিয় কৰিবৰ বাবে বাধ্যতামূলক কৰা হৈছে KYC। 31 অক্টোবৰৰ ভিতৰতে পুৰণি বাহনৰ গৰাকীয়ে কৰিব লাগিব KYC আপডেট। ফাষ্টেগৰ সেৱা প্ৰদান কৰা কোম্পানীলৈ চৰকাৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। 5 বছৰীয়া পুৰণি বাহনৰ ফাষ্টেগৰ নিয়ম সলনি হ'ব। 3 বছৰীয়া পুৰণি ফাষ্টেগৰ বাবে জৰুৰী কৰা হ'ব KYC আপডেট। KYC ফাষ্টেগৰ সৈতে লিংক কৰিব লাগিব যান বাহনৰ পঞ্জীয়ন নম্বৰ। কেৱল ইয়াই নহয়, লগতে লিংক কৰিব লাগিব বাহনৰ ইঞ্জিন নম্বৰ। নতুন বাহনৰ গৰাকীয়ে 90 দিনৰ ভিতৰতে কৰিব লাগিব গাড়ী পঞ্জীয়ন। ফাষ্টেগ প্ৰদানকাৰীয়ে পৰীক্ষা কৰিব লাগিব আপোনাৰ ডাটাবেছ। গাড়ীৰ সন্মুখ আৰু কাষত বাহনৰ গৰাকীয়ে ৰাখিব লাগিব স্পষ্ট ফটো। ফাষ্টেগৰ সৈতে লিংক কৰিব লাগিব বাহনৰ গৰাকীৰ মোবাইল নম্বৰ। 31 অক্টোবৰৰ ভিতৰত কৰিব লাগিব এইকেইটা কাম, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ই-শ্ৰম পৰ্টেলত আবেদন কৰা 6 লাখ শ্ৰমিকে লাভ কৰিব ৰেচন কাৰ্ড। যদি আপুনি ই-শ্ৰম কাৰ্ডৰ জৰিয়তে আপুনি ৰেচন কাৰ্ড আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা অনুযায়ী লাখ লাখ মানুহে লাভ কৰিব নতুন ৰেচন কাৰ্ড। প্ৰব্ৰজিত শ্ৰমিক আৰু
অসংগঠিত শ্ৰমিকৰ বাবে এটা ভাল খবৰ আহি পৰিলে ই শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল নেকি আপুনি তেন্তে আপুনি লাভ কৰিব অতি শীঘ্ৰে ৰেচন কাৰ্ড প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল আৰু ইয়াৰে 6 লাখ পৰিয়ালে নতুনকৈ আবেদন কৰিছিল ৰেচন কাৰ্ডৰ বাবে আৰু বাকি থকা 6 লাখে শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিল সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো আপুনি অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড অহা মাহত লাখ লাখ মানুহে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আৰু যিসকল ব্যক্তিয়ে ই শ্ৰম কাৰ্ডৰ জৰিয়তে ৰেচন কাৰ্ড আবেদন কৰিব পৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ড আবেদন কৰি লওক কিয়নো 15 অক্টোবৰৰ আগতে ৰেচন কাৰ্ড আপোনাৰ আবেদন কৰিব লাগিব অন্যথা আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ড নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে দিলে এটা ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ এডিআৰই 29 ছেপ্টেম্বৰৰ পৰীক্ষাৰ্থীলৈ কেইবাটাও নতুন নিয়ম জাৰি কৰিছে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ তৰফৰ পৰা এডিআৰই পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা পৰীক্ষা কেন্দ্ৰ নিব পাৰিব আপুনি পানীৰ বটল হয় আপুনি ঠিকই কৰিছে আৰু ভয়ংকৰ গৰমৰ মাজতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু পানীৰ বটলত আপোনাৰ লেবেল যদি থাকে তেনে ক্ষেত্ৰত আপুনি ডাঙৰ বিপদত পৰিব আৰু তাৰ বাবে চৰকাৰে নতুন নিয়ম সলনি কৰিছে এইবাৰ পৰীক্ষাৰ্থীয়ে লগত লৈ যাব পাৰিব কোশ্চিন বুকলেট কেৱল ইয়াৰ নহয় পৰীক্ষাৰ শেষত পৰীক্ষকে প্ৰশ্নকাকত তুলি দিব পৰীক্ষাৰ্থীৰ হাতত পৰীক্ষাৰ্থীসকলক এইবাৰ চৰকাৰে এখন গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে পৰীক্ষাৰ্থীৰ বাবে কেৱল ইয়াই নহয় যিসকলে গ্ৰেড 3 বাবে প্ৰিপাৰেচন কৰি আছে বা 29 তাৰিখৰ এক্সামটো দিব সেইসকল ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ পৰীক্ষাৰ্থীসকলক হেল্পৰ সাজ পোছাক পৰিধান কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে জোতাৰ পৰিৱৰ্তে চেণ্ডেল পৰিধান কৰিবলৈ আহ্বান জনাইছে পৰীক্ষাৰ্থীসকলক কেৱল ইয়াই নহয় পৰীক্ষাৰ এদিন পূৰ্বেই পৰীক্ষা কেন্দ্ৰৰ স্থান নিৰূপণৰ বাবে চৰকাৰে সম্পূৰ্ণকৈ আহ্বান জনাইছে আপোনাৰ কোনটো হলত পৰীক্ষা পৰিছে সেই সম্পূৰ্ণকৈ এদিন আগতে আপুনি নিৰীক্ষণ কৰি ৰাখক এডিআৰইৰ পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ পৰীক্ষাৰ নামত বন্ধ কৰিব নোৱাৰিব ইণ্টাৰনেট নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ কোনো পৰীক্ষাৰ দোহাই দি বন্ধ কৰিব নোৱাৰিব ইণ্টাৰনেট সেৱা ইণ্টাৰনেট কৰ্তনক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন যুক্তিসংগত নহয় বুলি আশা ন্যায়ালয়ৰ ইণ্টাৰনেট কৰ্তনৰ ফলত বহু চৰকাৰী বেচৰকাৰী কাম কাজত প্ৰভাৱ পৰে জনসাধাৰণৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাই ইণ্টাৰনেট কৰ্তন কৰিলে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আৰু উক্ত আবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ঝাৰখণ্ড চৰকাৰক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে দিলে এই নিৰ্দেশনা পূৰ্বে অনুমতি নোহোৱাকৈ কোনো পৰীক্ষাৰ বাবে কৰ্তন কৰিব নোৱাৰিব ইণ্টাৰনেট সাময়িকভাৱে হলে পৰীক্ষাৰ নামত ইণ্টাৰনেট বন্ধ নকৰিবলৈ নিৰ্দেশ চৰকাৰক নিযুক্তি পৰীক্ষাৰ বাবে ঝাৰখণ্ড চৰকাৰে ৰাজ্যখনত কৰ্তন কৰিছিল ইণ্টাৰনেট সেৱা আৰু 5 ঘণ্টাৰ বাবে ইণ্টাৰনেট কৰাক লৈ ৰাজ্যখনৰ একাংশই দাখিল কৰিছিল আবেদন আৰু সেই আবেদনৰ ভিত্তিত হেমন্ত চৰণক নিৰ্দেশ হাইকোৰ্টৰ হয় আপুনি ঠিকই শুনিছে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ এতিয়া আপুনি এই দুটা ফোন নম্বৰ সেভ কৰি ৰাখক হাতত মাত্ৰ 5 দিন বাকি আছে শীঘ্ৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ চাউল ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু আন এটা নম্বৰ হৈছে 1967 এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি লাভ কৰিব লাগিব ৰেচন তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী এইবাৰ চৰকাৰে প্ৰদান কৰিব পোষ্ট অফিচৰ একাউণ্টত টকা আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে না নাই যিসকল ব্যক্তিৰ পোষ্ট অফিচৰ একাউণ্ট নাই অতি শীঘ্ৰে বনাই লওক কিয়নো অহা 5 অক্টোবৰত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব পিএম কিষাণৰ 4000 কোটি টকা যিসকল ব্যক্তিৰ পিএম কিষাণৰ পোষ্ট অফিচৰ একাউণ্ট আছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে 4000 কোটি টকা সোমাই দিব আপুনি এতিয়াই একাউণ্টটো ওপেন কৰি লৈ লওক অহা 5 অক্টোবৰত প্ৰতিজন কৃষকৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা পিএম কিষাণৰ 18 নম্বৰ কিস্তিক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে অতি শীঘ্ৰে আপুনি পোষ্ট অফিচত যদি আপোনাৰ কিবা সমস্যা আছে এতিয়া আপুনি সমাধান কৰি লৈ লওক যদি পিএম কিষাণৰ টকা পোৱাত কিবা অসুবিধা হৈছে নিশ্চয় কমেন্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত এখন ডাঙৰ খবৰ গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণৰ বাবে চৰকাৰে এখন ডাঙৰ পদক্ষেপ হাতত লৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে এটা ফল খবৰ লাখপতি বাইদেউ মহিলাৰ একাউণ্টত চৰকাৰে কেতিয়া সোমাই দিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভযোগে সম্পূৰ্ণকৈ ঘোষণা কৰিলে গ্ৰাম অঞ্চলৰ আত্মসহায়ক গোটৰ প্ৰায় 39,67,743 গৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 10,000 কোটি টকা আৰু সকলো সদস্যলৈ চৰকাৰে 10,000 টকাৰ উদ্যোগ পুঁজি প্ৰদান কৰিব প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলক প্ৰদান কৰিব এই আঁচনি কেৱল ইয়াই নহয় আপুনি 10,000 টকাকৈ নাপাব পৰৱৰ্তী সময়ত আপুনি দ্বিতীয় বছৰত 25,000 টকা লাভ কৰিব চৰকাৰে এই আত্মসহায়ক গোটৰ মহিলাসকলে ইয়াৰে 12,500 টকা মূলধনী হিচাপে আপুনি ৰাখি দিব বাকী 12,500 টকা আপোনালোকৰ বেংকক ঘূৰাই দিব লাগিব প্ৰতিজন হিতাধিকাৰী একেলগে অনুদান ৰাজসাহায্য লাভ কৰিব আৰু ঋণৰ হিচাপ ন্যূনতম প্ৰায় 47,500 টকা লাভ কৰিব মুঠ এয়া আত্মসহায়ক গোটৰ মহিলাসকলে নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰে লাখ লাখ মহিলাৰ একাউণ্টত টকা সোমাই দিয়াৰ আগতে প্ৰায় নগৰ অঞ্চলত 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যসকলক সামৰি লৈছে আৰু অতি শীঘ্ৰে সেইসকল মহিলাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব 10,000 কোটি টকা আপোনাৰ একাউণ্টলৈ কেতিয়া সোমাব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে সকলো মহিলাক NPCI আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰিবলৈ আহ্বান জনাইছে কিয়নো অতি শীঘ্ৰে আত্মসহায়ক গোটৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 10,000 কোটি টকা আৰু 10,000 টকা কেতিয়া হ'ব আপোনাৰ বেংক একাউণ্টত বহুতো বন্ধু বান্ধৱীসকলে কমেণ্ট কৰি আছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভযোগে কোৱা অনুযায়ী অহা মাহত বা অক্টোবৰ মাহত আপোনাৰ একাউণ্টলৈ 10,000 টকা সোমোৱাৰ সম্ভাৱনা কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ ডেটটো ফিক্স কৰা নাই যেতিয়া ডেটটো ফিক্স কৰিব সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম চ' বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'